হয়, মই বৰ্তমান উপস্থিত আছো কাজিৰঙাৰ বৰবিল এলেকাত আৰু আচলতে বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০% এলেকা ইতিমধ্যে বুৰ গৈ আছে। পানী কিছু হ্ৰাস পাইছে, কিন্তু এতিয়াও ৭০% এলেকা বুৰ গৈ আছে। ১৩৬টা বন শিবিৰ এলেকা, কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ যি এলেকা আছে তাৰ ১৩৬টা বন শিবিৰ এলেকা বাঢ়নী পানীত বুৰ গৈ আছে। ইতিমধ্যে ১১টাকৈ বন্যজন্তুৰ মৃত্যু হৈছে আৰু আমি খুব সিদিনা দেখুৱাইছিলো আৰু বুধবাৰে দিনৰ ভাগতো দেখুৱাইছিলো এটা গড় পোৱালি উদ্ধাৰ হোৱাৰ পাছত কি ধৰণে ট্ৰিটমেণ্ট চলি আছে কাজিৰঙা ৰেস্কিউ চেণ্টাৰত। সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এলেকাৰ যিসকল লোক আছে সেই লোকসকলো ক্ষতিগ্ৰস্ত হৈছে বাঢ়নী পানীত। আমি কিছুমান ঘৰৰ অংশ বিশেষ দেখুৱাইছো। এই ধৰণে আচলতে মানুহখিনিৰ ঘৰবোৰ জহি খহি গৈছে। আমাৰ কেমেৰাত সমগ্ৰ দৃশ্য বন্দী হৈছে এই মুহূৰ্তত, আৰু জহি খহি গৈছে ঘৰবোৰ, যিকোনো সময়তে পৰি যাব পাৰে তেনে এক অৱস্থাত। দুখীয়া দৰিদ্ৰ যিসকল লোক আছে সেইসকল লোকৰ মুধচ ডুবু ডুবু অৱস্থা হৈছিলে। অন্যান্য বছৰতকৈ এইবছৰ পানী কিছু কম যদিও এই ঘৰসমূহ বা এই লোকসমূহ আচলতে যথেষ্ট ধৰণে ক্ষতিগ্ৰস্ত হৈছে। আমি সমগ্ৰ দৃশ্য দেখুৱাইছো আৰু গাঁৱলৈ কিছুমান লোক যাবলৈ ওলাইছে, তেওঁলোকৰ ঘৰবোৰ চাবৰ কাৰণে যাবলৈ ওলাইছে। আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম। আপোনালোক ক'ত থাকেনো? আমি ইবিৰতে থাকো। ইবিৰত ঘৰ চাবলৈ এতিয়া যামেহে। কিমান হৈছে পানী? পানী একদম কঁকালে একদম চাং ডুবি গৈছে। কিছুমান অলপ অলপ বাকী আছে বা আৰু ওখকে বনোৱাবিলাক। সাহায্যবোৰ পাইছে নাই? এতিয়ালৈকে দিয়া নাই, বৰ্তমান আনিছে বা আৰু। কেইদিন হ'ল আপোনালোক কেম্পত থকা? ইয়াত বৰ্তমান 5 দিন মান হৈছে নেকি। 5 দিন হ'ল ন? আমি 3 দিনৰ আগতে বাতৰি কৰিছিলো, তাৰপিছত সাহায্যখিনি আহিছে বুলি গম পাইছো, কিন্তু এতিয়ালৈকে দিয়া নাই। এতিয়ালৈকে দিয়া নাই। কেনেকুৱা খাই আছে আপোনালোক? এনেকে আৰু অলপ অলপকে খাই আছো আৰু। এনে চাউল তাউলটো সকলো ডুবিছে বুলি কৈছিলে আপোনালোক? নাই, ডুবিছে, ডুবাটো বেছিমান ডুবিছে, হ'লেও কিছুমান অলপ চিৰা মুড়ি এনেকে খাই পেলাই আছো আৰু। আৰু এই গৰু বা গাহৰি আপোনালোকৰ আছে, পশু খাদ্যখিনি পাইছে নাই? পশু কালি দিছে, অলপ অলপকে দিছে, 2 কেজি 3 কেজি মান হ'ব নেকি এনেকা। 2 কেজি কি দিছে এইটো? বুচা, তুঁহগুৰি 2 কেজি তুঁহগুৰিত এটা গৰুৱে খাব পাৰে নে দিনটো? ক'ব নোৱাৰো, চৰকাৰে কি হিচাপত দিছে জানো। 2 কেজিকে অলপ বেছিয়ে হ'ব পাৰে। 2-3 কেজি নহয়, 5 কেজি হ'লেও এটা গৰু এদিনৰ কাৰণে কম নহয় নে বাৰু? দিনত 10 কেজি মান লাগিব নেকি। 10 কেজি 5 কেজি লাগিব। আপোনাৰ কেইটা আছে গৰু? মোৰ আছে 22টা মান। 22টা মান আছে। আপোনাৰ ল'ৰা ছোৱালী আছে নাই? ল'ৰা ছোৱালী আছে। কেইটা আছে? 2টা। তাহাঁতৰ পঢ়া শুনা কিতাপ পত্ৰবোৰ? কিতাপ পত্ৰবোৰ ওপৰতে ৰাখিছো, এতিয়ালৈকে নিগনিয়ে খাইছে নেকি, চোৱা নাই, চাবলৈ যামে। চাবলৈ গৈ আছে? যাওক, আপোনাক দেৰি নকৰো দেই। এয়া আছিল এগৰাকী গঞা, কাজিৰঙা বৰবিল গাঁৱৰ এগৰাকী গঞা। এই ধৰণে আচলতে লোকসকলে তেওঁলোকে চলি আছে। 5 দিন হৈ গ'ল তেওঁলোকে শিবিৰত আছে, কিন্তু 5 দিনৰ পাছতো তেওঁলোকে যিখিনি পাব লাগিছিলে প্ৰাপ্য সেইখিনি পোৱা নাই। মই নাৱৰীয়াজনক অকণমান আগবঢ়াই দিবলৈ ক'ম। অকণমান নাৱৰীয়া, অকণমান ইফালে যাওঁ, আমি ঘৰ অকণমান চাওঁগে। গাঁৱৰে নাৱৰীয়া আৰু এই গাঁৱৰ নাৱৰীয়াক আমি লৈ আহিছো, আৰু এই বিপদ সংকুল যি যাত্ৰা, এই যাত্ৰাত সংগী হৈছে গাঁৱৰে লোক। আমি দেখুৱাই আছো সমগ্ৰ দৃশ্য এই মুহূৰ্তত। আৰু আচলতে এইসকল ৰাইজ এনেকৈয়ে ক্ষতিগ্ৰস্ত হয় প্ৰত্যেক বছৰে। এওঁলোকৰ ঘৰবোৰ ভাগি যায়, কিন্তু চৰকাৰে সেই ঘৰৰ নামত যিখিনি সাহায্য প্ৰদান কৰা উচিত বা প্ৰদান কৰিব লাগে সেই সাহায্যখিনিৰ পৰা বঞ্চিত হয় ৰাইজ। আমি অকণমান দেখুৱাই আছো আঁতৰৰ দৃশ্য। এমাহ ডেমাহ সন্তান লৈ এই ধৰণে গৈ আছে। আমি দেখুৱাইছো সমগ্ৰ দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে। সমান্তৰালকৈ দেখুৱাইছো গাঁৱৰ পৰা কিছু লোক ওলাই আহিছে, কিছু লোক গৈ আছে, আৰু যথেষ্ট পানী। সৰু সৰু ল'ৰা ছোৱালীয়েও নাও চলাই আছে। আমি নাৱৰ সমগ্ৰ দৃশ্য দেখুৱাই আছো, আঁতৰৰ দৃশ্য দেখুৱাই আছো। আচলতে এই মানুহখিনিয়ে নাওকে জীৱন সাৰথি কৰি চলি থাকে প্ৰত্যেক বছৰ। নাও নহলে নহয়, কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'লগে, আমি এটা দৃশ্য দেখুৱাওঁ। এটা ঘৰৰ চালি চাওক, ঘৰ কেনেকৈ ডুব গৈছে, পানীৰ তলত আছে ঘৰ। এয়া হ'লগে পানীৰ তলৰ ঘৰ, আৰু এনেকৈ ডুব গৈছে ঘৰখন। আমাৰ সমগ্ৰ দৃশ্য টিংপাত অকণমান আমাৰ কেমেৰাত যদি দেখুৱাব পাৰো, এয়া টিংপাত, পানীৰ তলৰ এয়া দৃশ্য। টিংপাত এনেকৈ আছে, এখন ঘৰ আছিলে আৰু ঘৰখনৰ টিংপাত ওলাই আছে। এই ধৰণে আচলতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'লগে, চৰকাৰীভাৱে যি ধৰণে সহযোগ কৰাৰ প্ৰয়োজন আছিলে সেই সহযোগখিনি কিন্তু এইসকল ৰাইজক কৰা নাই। আমি এতিয়া দেখুৱালো সমগ্ৰ দৃশ্য। পৰৱৰ্তী সময়ত পানী কমি থকাৰ পাছত কি ধৰণৰ দুৰ্যোগ বা কি ধৰণৰ অসুবিধাৰ সন্মুখীন হয় বা সমগ্ৰ কথাখিনি আমি দেখুৱাবলৈ যত্ন কৰিম। এই মুহূৰ্তত দেখুৱালো সমগ্ৰ দৃশ্য।